মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এডুকেশ্যনৰ মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। আজি আমি মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম। তো এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰতিটো 1 নম্বৰ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, হাইজিন শব্দটো মূলতঃ ডেছ শব্দ। উত্তৰটো হ'ব গ্ৰীক শব্দ। 2 নম্বৰ কুৱেশ্যনটো হ'ল মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া। উত্তৰ হেলফিল্ডৰ মতে মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাশ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান। ক্ৰু আৰু ক্ৰুৰ দৃষ্টিভংগী অনুসৰি মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয়। কুৱেশ্যন নং 3, তলত দিয়া তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা। টেন, 12, 14, 12, 12, 16, 20, 25, 32। আমি সকলোৱে জানো যে বহুলক যিটো ৰাশি বা মান বাৰে বাৰে প্ৰয়োগ হয় সেইটোৱে বহুলক। উত্তৰটো হ'ব ইয়াত বাৰে বাৰে প্ৰয়োগ হৈছে 12। ইয়াত উত্তৰটো হ'ব 12। কুৱেশ্যন নম্বৰ 4, তলৰ ৰাশিসমূহৰ পৰা প্ৰসাৰ ওলোৱা। 5, 10, 20, 26, 30, 24, 50, 60। উত্তৰ দিয়া আছে। আমি সকলোৱে জানো প্ৰসাৰ নিৰ্ণয় কৰিবলৈ হ'লে ৰাশিৰ উচ্চতৰ মানৰ পৰা নিম্নতম মানক মাইনাছ কৰিলে আমি প্ৰসাৰ পাম। এতিয়া উত্তৰটো চোৱা, দিয়া আছে, আমি যেনেকৈ দিয়া আছে তেনেকৈ লিখিম। 5, 10, 20, 26, 30, 24, 50, 60। এতিয়া আগতে কোৱাৰ দৰে প্ৰসাৰ ইজিকেল টু উচ্চতম ৰাশি মাইনাছ নিম্নতম ৰাশি। এইটো সূত্ৰটো মনত ৰাখিব লাগিব। উচ্চতম ৰাশি কোনটো আছে ইয়াতে 60 আৰু নিম্নতম ৰাশি আছে 5। গতিকে উচ্চতম ৰাশিৰ পৰা নিম্নতম ৰাশিটো মাইনাছ কৰিলে আমি প্ৰসাৰ পাম। প্ৰসাৰটো হ'ব ইয়াত কিমান 60 মাইনাছ 5 ইজিকেল টু কিমান হ'ব 55। প্ৰসাৰ ইজিকেল টু 55। প্ৰতিটো 2 নম্বৰ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, মানসিক স্বাস্থ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা 2টা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ মানসিক স্বাস্থ্য সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা 2টা ব্যৱস্থা উল্লেখ কৰা হ'ল। 1 নম্বৰ, ব্যক্তিৰ গুণাৱলী আৰু শক্তিৰ সামৰ্থ্য বিকাশত সহায় কৰা। 2 নম্বৰ, বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সমৰ্থন আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। কুৱেশ্যন নং 2, মানসিক স্বাস্থ্য বুলিলে কি বুজায় বা মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা। উত্তৰ হ'ব মানসিক স্বাস্থ্য বুলিলে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থাক বুজায়। হিলগাৰ্ডৰ মতে মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিতি। এখন সুন্দৰ আৰু সমতাপূৰ্ণ সমাজৰ বাবে মানসিক স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আছে। শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰাৰ বাবেও মানুহক সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজন হয়।
Question number 3. মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা উত্তৰটো হ'ব মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ'ল 1 নম্বৰ সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কিত সমস্যাসমূহ জনা আৰু বুজাত সহায় কৰা বুজাত সহায় কৰা নম্বৰ মানসিক অসুস্থতাৰ কাৰণবোৰ জনা আৰু তেনে সমস্যাবোৰ চিকিৎসাৰ প্ৰক্ৰিয়াৰে জনা আৰু বুজি পোৱাত সহায় কৰা Question number 4 এজন মানসিকভাৱে স্বাস্থ্যৱান লোকৰ যিকোনো দুটা বৈশিষ্ট্য লিখা উত্তৰটো হ'ব এজন মানসিকভাৱে স্বাস্থ্যৱান লোকৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ এওঁলোকে শক্তিশালী ব্যক্তিৰ অধিকাৰী 2 নম্বৰ এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ Question number 5 মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা কাৰ্য উল্লেখ কৰা বা কোৱেশ্চনটো এনেকেও আহিব পাৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য কি উত্তৰটো হ'ব মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা কাৰ্য উল্লেখ কৰা হ'ল ক নম্বৰ প্ৰতিৰোধমূলক কাৰ্য ইয়াৰ এক্সপ্লেইন দিয়া আছে ইয়াৰ মূল কাম হ'ল মানসিক অসুস্থতা ব্যক্তিত্ব বিকাশ আৰু সমাজজনৰ সমস্যাসমূহ নিবাৰণ কৰা খ নম্বৰ প্ৰতিকাৰমূলক কাৰ্য ই মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা ব্যক্তিত্বৰ বিকাশ আৰু সমাজজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰে ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাৰ ক্ষেত্ৰত সহায় কৰে Question number 6 মানসিকভাৱে অসুস্থ লোক সকলক সহায় কৰাৰ যিকোনো দুটা উপায় উল্লেখ কৰা উত্তৰ মানসিকভাৱে অসুস্থ লোক সকলক সহায় কৰা দুটা উপায় তলত উল্লেখ কৰা হ'ল 1 নম্বৰ উপযুক্ত পুষ্টি সাধন 2 নম্বৰ আবেগিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ বিকাশ ঘটোৱা Question number 7 গৃহ পৰিৱেশত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ দুটা ব্যৱস্থা উল্লেখ কৰা উত্তৰটো হ'ব গৃহ পৰিৱেশত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ দুটা ব্যৱস্থা তলত উল্লেখ কৰা হ'ল ক নম্বৰ শিশুক উপযুক্তভাৱে মৰম আৰু ভালপোৱা প্ৰদান কৰিব লাগে খ নম্বৰ গৃহ পৰিৱেশ সদায় গণতান্ত্ৰিক বিধৰ হ'ব লাগে তো ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ Thank you so much.